Hello everyone, welcome to Gyansila. So আজি আমি এই ক্লাছটোত আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ ওপৰত টপ 30 MCQ for the upcoming examination of Assam Secretariat. Okay? তো যেটো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে আসাম সেক্ৰেটাৰিয়েটৰ তাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চাম আমি তো যিসকলে এপ্লাই কৰিছে পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাই আছে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব ঠিক আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটো জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব ওকে So let's start the video. And the first question is the constitutional position of President of India is most closely similar to. আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী যিখিনি সাংবিধানিক পজিশন যেটো আছে কনস্টিটিউশনাল পজিশন ঠিক আছে তো এইটো কাৰ লগত মিল খায় কোন গৰাকী কোনখন দেশৰ প্ৰেসিডেন্টৰ লগত তো ইয়াতে অপচন আছে ব্ৰিটিছ মনাৰ্ক US প্ৰেসিডেন্ট ৰাছিয়ান প্ৰেসিডেন্ট ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ শুদ্ধ উত্তৰ হ'ব কোনটো ব্ৰিটিছ মনাৰ্ক okay what is the minimum age prescribed by the constitution of India for a candidate to be elected as vice president of India তো প্ৰশ্নটো সুধিছে কি তো আমাৰ ভাৰতত যদি ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট হ'ব লাগে তেখেতৰ মিনিমাম এজ কিমান হ'ব লাগিব শুদ্ধ উত্তৰ হ'ব কোনটো অপচন ডি 35 years which of the following is not a function of the chief secretary of state তো ষ্টেটৰ যিগৰাকী চিফ সেক্ৰেটাৰী হয় তেখেতৰ কোনটো কাম নহয় তলত দিয়া অপচন কেইটাৰ ভিতৰত অপচন এ আছে টু এক্সাৰসাইজ কন্ট্ৰোল ওভাৰ দা হোল সেক্ৰেটাৰিয়েট এটো হয় তেখেতে গোটেই সেক্ৰেটাৰিয়েটৰ ওপৰত কাম থাকে কন্ট্ৰোল থাকে the advice of the chief minister to advise the chief minister on all matters related to administration chief ministerক advise কৰা administrationৰ ক্ষেত্ৰত তো এটো হয় to act as a spokesman of the state government spokesman হিচাপে তেখেতে কাম কৰে এটো হয় to report to the union home minister regarding affairs of state এটো নহয় তো শুদ্ধ উত্তৰ হ'ব অপচন ডি তেখেতে আমাৰ ইউনিয়ন হোম মিনিষ্টাৰক ৰিপোৰ্ট নকৰে ঠিক আছে তো আমাৰ বৰ্তমানৰ কারেন্ট চিফ সেক্ৰেটাৰী গৰাকী কোন হয় এটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আমাৰ বৰ্তমানৰ চিফ সেক্ৰেটাৰী গৰাকী কোন হয় তেখেতক ৰিসেন্ট লাষ্ট ইয়াৰ এপইন্ট কৰা হৈছে আপোনালোকে নামটো কমেন্ট সেকশনত কমেন্ট কৰিব ঠিক আছে ইম্পৰ্টেন্ট হয় এটো In which year first general elections to Lok Sabha were held in India? আমাৰ প্ৰথমটো জেনাৰেল ইলেকশন লোকসভাৰ কিমান চনত হৈছিল আৰু হেয়া আছিল 1951 অপচন ডি The accounts of which of the following are not audited by Comptroller and Auditor General of India? তো আমাৰ যিজন Comptroller Auditor General থাকে ঠিক আছে তেখেতে কিহৰ একাউন্টটো অডিট নকৰে মিউনিসিপাল ইনস্টিটিউশন স্টেট গভৰ্নমেন্ট কোম্পানী সেন্ট্রাল গভৰ্নমেন্ট তেখেতে স্টেট গভৰ্নমেন্ট কোম্পানী সেন্ট্রাল গভৰ্নমেন্ট এইবোৰ একাউন্ট বিলাক অডিট কৰে মিউনিসিপাল কৰ্পোৰেশন মানে লোকাল বডিজ যিখিনি হয় সেইবিলাক তেখেতে অডিট নকৰে ওকে Who was the interim president of first constituent assembly কি সুধিছে প্ৰশ্নটোত প্ৰথম গৰাকী আমাৰ interim president কোন আছিল constituent assembly interim president গৰাকী আছিল কোন তেখেত আছিল শচীন্দ্ৰনাথ সিনহা আছিল interim president আৰু permanent president কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ The first session of Constituent Assembly took place on which of the following dates? কিমান সনত কিমান তাৰিখে প্ৰথমখন অধিবেশন হৈছিল আমাৰ Constituent Assembly সংবিধান সভাৰ প্ৰথমখন অধিবেশন হৈছিল 9 পৰা 23 ডিসেম্বৰলৈকে 1946 Who among the following was the constitutional advisor to the Constituent Assembly? সংবিধান সভাৰ constitutional advisor গৰাকী কোন আছিল তেখেতৰ নাম কি আছিল তো তেখেতৰ নাম আছিল BN Rao okay important question হয় এইবিলাক Which schedule of Indian constitution contains language আমাৰ যিখিনি language আছে official language যিকিটা আছে সেইখিনি কোনটো scheduleত উল্লেখ আছে 6 7 8 9 তো কোনটো আছে এটো হৈছে 8 scheduleটোত উল্লেখ আছে আমাৰ language খিনি ঠিক আছে Sindhi language was included in the list of official language in the 8th schedule of our constitution in which year? তো কিমান চনত Sindhi language to আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল as a official language?
আৰু হেয়া আছিলে কিমান চন 1967 1967 চনত ঠিক আছে what is the total number of schedules in constitution of India total schedule কিমানটা আছে আমাৰ বৰ্তমান এয়া হৈছে 12টা আছে ঠিক আছে বৰ্তমান 12টা আছে যেতিয়া কনস্টিটিউশনখন প্ৰথমতে কেইটা আছিল শিডিউল 8 শিডিউল আছিল 8টা আছিল এতিয়া 12টা হৈছে which of the following words is not included in the preamble of the constitution of India কোনটো word ইয়াতে include কৰা হোৱা নাই preamble আমাৰ equality liberty dignity justice তো equality আছে liberty আছে dignity নাই justice আছে okay till now the preamble of constitution of India has been amended for how many times কিমান বাৰ এতিয়ালৈকে এমেন্ড কৰা হৈছে সংশোধন কৰা হৈছে আমাৰ প্ৰিএম্বল খিনি আৰু হেয়া এবাৰ কৰা হৈছে প্ৰিএম্বল খিনি এবাৰে সংশোধন কৰা হৈছে কেতিয়া 42nd amendment যেটো হৈছিল 42nd amendment 1976 এটুত এমেন্ড কৰা হৈছিল ওকে The Constitution of India derives its ultimate authority from কৰ পৰা পায় আমাৰ সংবিধানখনে আল্টিমেট অথৰিটি পায় কৰ পৰা the people of India ঠিক আছে আমাৰ মানুহৰ পৰাই পায় ঠিকনে জনসাধাৰণৰ পৰাই পায় from the people of India which among the following was the outcome of Kesavanand Bharati case versus State of Kerala case 1973 যেটো Kesavanand Bharati case আছিলে এটো আউটকাম কি আছিলে তো এইটোৰ আউটকামটো আছিলে কি তো এইটোৰ আউটকামটো এইটোৱে কৈছিলে কি প্ৰিএম্বল যিখিনি আছে আমাৰ প্ৰিএম্বলখিনি সংবিধানৰ পাৰ্ট নহয় বুলি কৈছিলে আৰু পাৰ্লিয়ামেন্টৰ ইয়াত কোনো পাৱাৰ নাই এটো এমেন্ড কৰা ঠিক আছে এটো আছিলে ইয়াৰ আউটকাম preamble is not a part of constitution and not subject to amending power of the parliament which among the following formed as 22nd state of Indian Union তো কোনখন আমাৰ ভাৰতৰ 22nd state হিচাপে ফৰ্ম হৈছিলে এইখন আছিল কোনখন সিকিম আছিল ঠিক আছে 1975 চনত 1975 Sikkim became the 22nd state of Indian Union in which year Manipur and Tripura became full-fledged state of India কেতিয়া হৈছিল মণিপুৰ আৰু ত্ৰিপুৰা সম্পূৰ্ণ ৰূপে ৰাজ্য হিচাপে কেতিয়া প্ৰতিষ্ঠিত হৈছিল আৰু হেয়া আছিল 1972 1972 চনত India is union of states this expression was borrowed from the following constitution তো আমাৰ যেটো সংবিধানত আছে ইন্ডিয়া that is union of states এইখিনি কৰ পৰা বড় কৰা হৈছে কোনখন কনস্টিটিউশনৰ পৰা কোনখন দেশৰ আৰু হেয়া হৈছে কানাডাৰ কনস্টিটিউশনৰ পৰা ঠিক আছে কানাডাৰ পৰা এইখিনি বড় কৰা হৈছে লোৱা হৈছে মানে in which year Goa was declared as India's 25th state কিমান চনত গোৱাখন আমাৰ ইন্ডিয়াৰ 25 নম্বৰ ৰাজ্য হিচাপে স্বীকৃতি পাইছিল 25th state হিচাপে আৰু সেই চনটো আছিল 1987 Which of the following article deals with citizenship at the time of commencement of the constitution to important question হয় কোনটো article আমাৰ citizenshipৰ লগত deal কৰে আমাৰ সংবিধানৰ article 5 ইয়াতে এইটো সুধিছে at the time of commencement of the constitution to answer will be article 5 in which among the following year the PIO card person of Indian origin card was launched কিমান চনত এটো লঞ্চ কৰা হৈছিল PIO কাৰ্ডখন আৰু এয়া লঞ্চ কৰিছিল 1999 which among the following article deals with the rights of citizenship of certain persons of Indian origin residing outside of India তো কোনটো আৰ্টিকেল কি হয় ডিল কৰে কিহৰ লগত citizenship ৰাইটৰ লগত এনেকুৱা certain personৰ লগত যিখিনি কি হয় ইন্ডিয়ান অৰিজিন হয় বাট থাকে কত ইন্ডিয়াৰ বাহিৰত থাকে ওকে তো সেই আৰ্টিকেলটো হৈছে আৰ্টিকেল 8 আৰ্টিকেল 8 হয় ইয়াৰে শুদ্ধ উত্তৰ অপচন সি হ'ব আৰ্টিকেল 8 ইয়াৰে শুদ্ধ উত্তৰ হয় ঠিক আছে যিসকল ইন্ডিয়াত জন্ম হৈছে কিন্তু থাকে ইন্ডিয়াৰ বাহিৰত ইন্ডিয়ান অৰিজিন হয় বাট বাহিৰত থাকে ইন্ডিয়াত নাথাকে তো সেই আৰ্টিকেলটো হৈছে তো তেওঁলোকৰ সিটিজেনশিপ খিনিৰ লগত যেটো আৰ্টিকেল ডিল কৰে এটো হৈছে আৰ্টিকেল 8 The Citizenship Act was passed by the Indian Parliament in which year? কিমান চনত এটো পাস কৰা হৈছিল Citizenship Act
এইটো পাছ কৰিছিলে 1955 okay right to vote can be placed in which among the following categories তো এইটো কোনটো ক্যাটাগৰিছত আহে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বেছি এইটো right to vote তো এইটো আহে আমাৰ লিগেল ৰাইটত আহে ঠিক আছে লিগেল ৰাইটত আহে right to vote তো এইটো লিগেল ৰাইট হিচাপে দিয়া হৈছিল কিহৰ দ্বাৰা by the representation of people act 1950 section 62 clause 1 ইয়াতে উল্লেখ আছে এইটো right to vote হৈছে এটা legal right which among the following don't come under the purview of right to education কোনটো নাহে right to educationৰ আন্ডাৰত government school private school madrasas government school funded by private funds তো ইয়াতে মাদ্ৰাসা বিলাক যিখিনি আছে মাদ্ৰাসা খিনি right to educationৰ আন্ডাৰত নাহে ঠিক আছে বাকি বিলাক আহে which among the following articles of constitution of india abolish untouchability তো untouchability লগত জড়িত আৰ্টিকেল কোনটো হয় বহুত বেছিকৈ আহি থকা ইকুৱেশ্যনটো ইজিও হয় তো সেইটো হৈছে আৰ্টিকেল 17 আৰ্টিকেল 17 হয় শুদ্ধ উত্তৰ which among the following parts of constitution of india includes the concept of welfare state welfare state or concept খিনি কত ইনক্লুড কৰা হৈছে তো এইটো ৰিপিটেড কোৱেশ্চন হয় প্ৰায় আহি থাকে আৰু হেয়া আছে ডিপিএসপি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল আৰ্টিকেল 36 to 51 of our constitution are related to which of the following আৰ্টিকেল 36 ৰ পৰা 51 লৈকে কিহৰ লগত জড়িত হয় হেয়া হৈছে ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ঠিক আছে which article of the Indian Constitution says that directive principles are not enforceable by any court তো কোনটো আৰ্টিকেলত এটো উল্লেখ আছে যে ডাইৰেক্টিভ প্ৰিন্সিপল যিখিনি আছে সেইখিনি কোনো কোৰ্টৰ দ্বাৰা এনফৰ্সেবল নহয় মানে তো যিখিনি ডিপিএসপি আছে সেইখিনি কোনোৱে এনফৰ্স কৰিব নোৱাৰে কাৰো ওপৰত ঠিক আছে তো এইটো উল্লেখ আছে আৰ্টিকেল 37 The Swaran Singh Committee recommended এইটোৱে কি ৰিকমেন্ড কৰিছিলে যেটো Swaran Singh Committee আছিলে তো এইটোৱে ৰিকমেন্ড কৰিছিলে inclusion of fundamental duties in the Indian Constitution আমাৰ fundamental duties খিনি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ কাৰণে পৰামৰ্শ দিছিলে Swaran Singh Committee এটো হ'ব inclusion of fundamental duties in the Indian Constitution ঠিক আছে তো কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক জনাব আকৌ বেলেগ বেলেগ টপিকৰ ওপৰত মই এইটো এক্সামৰ কাৰণে এমসিকিউ লৈ আনিম প্ৰশ্ন লৈ আনিম So that's all for today. If you liked the video, please like, share and subscribe the channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.